নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওঁকাজিৰ বাতৰি অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত তথা শিৱসাগৰ জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত হৈছে খেল মহাৰণ 2.0 নিউজ নাৰেক ৰিপৰ্ট খেল মহাৰণ 2.0 শিৱসাগৰ জিলা ভিত্তিক খেলসমূহৰ শুভাৰম্ভ অনুষ্ঠান অনুষ্ঠিত হৈ যায় এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে উল্লেখযোগ্য যে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত তথা শিৱসাগৰ জিলা প্ৰশাসনৰ সহযোগত আয়োজন কৰা খেল মহাৰণ 2.0 জিলা ভিত্তিত অনুষ্ঠিত হ'বলগীয়া খেলসমূহৰ গত 7 ফেব্ৰুৱাৰীত শিৱসাগৰ বৰ্ডিং খেলপথাৰত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। অনুষ্ঠানৰ শুভ উদ্বোধন কৰে জিলা আয়ুক্ত আয়ুষ গাৰ্গে। আনহাতে আদৰণি ভাষণ প্ৰদান কৰে জিলা উন্নয়ন আয়ুক্ত সমীৰণ বৰাই। অনুষ্ঠানত অংশগ্ৰহণ কৰি অৰ্জুন ভোগেশ্বৰ বৰুৱাই খেলুৱৈসকলক খেলত অধিক মনোনিৱেশ কৰিবলৈ অনুৰোধ জনায়। তেওঁ খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰি কয় যে সুন্দৰ খেলুৱৈ জাতিৰ গৌৰৱ। উক্ত অনুষ্ঠানত উপস্থিত থাকি থাওৰা বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা খেল মহাৰণ 2.0 শিৱসাগৰ জিলাৰ সভাপতি কুশল দুৱৰীয়ে জিলা পৰ্যায়ৰ খেলৰ যোগেদি যাতে জিলাৰ খেলুৱৈসকলক ৰাজ্যিক পৰ্যায়ত সফলতা অৰ্জন কৰিব পাৰে তাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। অনুষ্ঠানত ডিউমো সমজিলাৰ আয়ুক্ত পাৰ্থ প্ৰতিম খনিকৰ, জিলা অতিৰিক্ত আয়ুক্ত মীনাক্ষী পাৰ্মে, ডিমৌ পৌৰসভাৰ পৌৰনেত্ৰী পল্লবিতা বৰুৱা গগৈ, শিৱসাগৰ পৌৰসভাৰ পৌৰনেত্ৰী মৃণালী কোঁৱৰ, জিলা ক্ৰীড়া বিষয়া সঞ্জয় উপাধ্যায় আৰু বিভিন্ন খেলসমূহত অংশগ্ৰহণ কৰিবলগীয়া খেলুৱৈসকল উপস্থিত থাকে। শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মাৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।